যিহেতু আপোনালোকে জানে ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট হ'বলৈ গৈ আছে অতি সোনকালে আৰু তাৰ বাবে আমি ভিডিঅ'সমূহ দি আছোঁ আপোনালোকে নিজেও দেখিছে তো তাতে এতিয়া ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে অফিচিয়েল চিলেবাছখনটো কেনেকুৱা ধৰণৰ হ'ব বহুতৰে এইটো কনফিউজনছ থাকে এতিয়া কমপ্লিট যিটো এক্সাম পেটাৰ্ণ সেই গোটেই এক্সাম পেটাৰ্ণটো মই লৈ আহিছোঁ কেনেকুৱা ধৰণৰ কি হ'ব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব ইয়াতে আপোনালোকৰ কি হ'ব 100 নম্বৰীয়া এটা পৰীক্ষা হ'ব 100 মাৰ্কছ থাকিব সেই পৰীক্ষাটোত তাতে আপোনালোকৰ 2 ঘণ্টা সময় আপোনালোকে পৰীক্ষাটোত বহিব লাগিব আৰু আপোনালোকৰ গোটেই প্ৰশ্নসমূহ MCQ আৰ্হিত থাকিব তাৰমানে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব লগতে আপোনালোকে প্ৰতিটো কুৱেশ্যনৰ 1 মাৰ্ককৈ থাকিব তাৰমানে 100টা কুৱেশ্যনত 100 মাৰ্ক হ'ব আৰু যদি এটা কুৱেশ্যন আপোনালোকে ভুল কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে 0.25 মাৰ্কছ আপোনালোকৰ পোৱা নম্বৰৰ পৰা ডিডাক্ট হৈ গুচি আহিব চ' ভেৰি কেয়াৰফুল আপোনালোক হ'ব লাগিব কাৰণ ভুল কৰিলে 0.25 এটা মাইনাছ হৈ যাব আপোনালোকৰ পোৱা নম্বৰৰ পৰা আৰু যদি শুদ্ধ কৰে তেতিয়াহ'লে 1 নম্বৰ পাব তো ইয়াতে OMR চিট বেছত এইটো এক্সামিনেশ্যন হ'ব গতিকে বৰ বেছি টাফ নহয় আমাৰ ডিএলএডৰ যিবিলাক এক্সামবিলাক প্ৰি এণ্ট্ৰি টেষ্টবিলাক গতিকে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰক আমাৰ ভিডিঅ'বিলাক চালেও হ'ব এক্সাম দিয়ক আৰু চৰকাৰী এখন ইনষ্টিটিউশ্যন যাতে ডিএলএড কৰিব পাৰে তাৰ বাবে চেষ্টা কৰক এতিয়া ছেকশ্যন ৱাইজ তেওঁলোকৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনসমূহ ইয়াতে দিয়া আছে চাওকচোন ছেকশ্যন 8 ইয়াতে জেনেৰেল ইংলিছটো তেওঁলোকে ইনক্লুড কৰি ৰাখিছে তো তাতে আপোনালোকৰ 10 নম্বৰৰ জেনেৰেল ইংলিছৰ কুৱেশ্যন আহিব একেবাৰে চিম্পল ভইচ ট্ৰেঞ্চলেশ্যন টেন্সৰ কুৱেশ্যন আহে মই দেখাই দিম জেনেৰেল নলেজৰ কুৱেশ্যনছ আপোনালোকৰ 15 নম্বৰ আহিব ৰিজনিঙৰ কুৱেশ্যনছ আহিব আপোনালোকৰ 10 নম্বৰ মেথমেটিক্সৰ কুৱেশ্যন আহিব 15 নম্বৰ আৰু জেনেৰেল সায়েন্সৰ আৰু ইভিএছৰ কুৱেশ্যন 15 নম্বৰ আহিব ছ'চিয়েল সায়েন্সৰ 20 নম্বৰ আহিব যিটো নেকি মই এতিয়া ভিডিঅ' দি আছোঁ 300টা কুৱেশ্যন ইতিমধ্যে ডিছকাশ্যন কৰিছোঁ আৰু লেংগুৱেজৰ 15টা কুৱেশ্যন এতিয়া এই গোটেইখিনি আচলতে ছেকশ্যন 1 আৰু ছেকশ্যন 2 হিচাপত আহিব ছেকশ্যন 1ত আপোনালোকৰ জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু ৰিজনিং আহিব আৰু ছেকশ্যন 2ত মেথমেটিক্স সায়েন্স ছ'চিয়েল সায়েন্স আৰু লেংগুৱেজৰ কুৱেশ্যন আহিব লেংগুৱেজ মানে আছামিজৰ কুৱেশ্যন চ' ইয়াতে জেনেৰেল ইংলিছত কিনো আহিব চাই লওক 10 নম্বৰ মাৰ্কৰ ক্ষেত্ৰত জেনেৰেল ইংলিছ তো জেনেৰেল ইংলিছৰ ক্ষেত্ৰত আপোনালোকে ভকেব চাব লাগিব ভকেবুলাৰী মষ্ট ইম্পৰ্টেণ্ট টেন্সেছ মই কৈছোঁৱে টেন্স ভাৰ্বছ প্ৰিপ'জিশ্যন চাব লাগিব একেবাৰে চিম্পল কুৱেশ্যন আহে ক্লাছ 9-10 লেভেলৰ 8-9 লেভেলৰ কম্প্ৰিহেনশ্যন আহে ভইচ চেঞ্জ আহে নেৰেশ্যনছ আহে চিনোনিমছ এণ্টনিমছ চেণ্টেন্স কাৰেকশ্যন আহে এইখিনি কমপ্লিট কৰোঁতে আমাৰ বৰ বেছি সময় নালাগিব চ' চিন্তা কৰিবলগীয়া নাই আমি গোটেইখিনি আপোনালোকক দিয়ে দিম আৰু জানে আমি কেনেকৈ ধৰণে ক্লাছসমূহ কৰি আছোঁ চাই ল'ব প্লে'লিষ্ট বনোৱা আছে তো ইয়াতে জেনেৰেল নলেজৰ কাৰণে 15 নম্বৰ কুৱেশ্যনছ আহিব আপোনালোকৰ প্ৰথমতে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বৰ গুৰুত্ব দিয়ে আজিকালি কাৰেণ্ট এফেয়াৰ্ছৰ 5-6টা কুৱেশ্যনকে ধৰি ল'ব পাৰে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন আহিব জেনেৰেল নলেজৰ হিষ্ট্ৰী অফ আছামৰ ওপৰত কুৱেশ্যন আহিব স্পৰ্টছৰ ওপৰত কুৱেশ্যন আহিব আৰ্ট এণ্ড কালচাৰৰ ওপৰত আহিব জিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ ওপৰত আহিব এডুকেশ্যনেল অৰ্গেনাইজেশ্যনবিলাকৰ ওপৰত আহিব ছায়েন্স আৰু ডিছকভাৰীবিলাকৰ ওপৰত আহিব ইম্পৰ্টেণ্ট ডেটছ এণ্ড এৱাৰ্ডছৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে নেক্সট ৰিজনিঙৰ কুৱেশ্যন 10 নম্বৰ আহিব মই কৈছোঁ ৰিজনিঙৰ টপিকসমূহ লজিকেল ৰিজনিঙৰ কুৱেশ্যন একেবাৰে চিম্পল এনালিটিকেল ৰিজনিঙৰ কুৱেশ্যনছ কোডিং ডিকডিঙৰ একেবাৰে চিম্পল কুৱেশ্যন আহিব নাম্বাৰ চিৰিজৰ আহিব এলফাবেট চিৰিজৰ আহিব পেটাৰ্ণ ৰেকগনিশ্যন আহিব ডাইৰেকশ্যন টেষ্টৰ আহিব আৰু ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিব মেথমেটিক্সৰ ক্ষেত্ৰত 15 নম্বৰ কুৱেশ্যন আহিব আপোনালোকে জানে তাতে আপোনালোকৰ নাম্বাৰ ছিষ্টেমছ আহিব একেবাৰে চিম্পল কুৱেশ্যন প্ৰাইম এণ্ড কম্প'জিট নাম্বাৰ চিম্পল কুৱেশ্যন আহিব LCM SCবোৰ আপোনালোকে জানেই ফ্ৰেকশ্যনৰ আহিব পাৰ্চেণ্টেজৰ আহিব প্ৰফিট এণ্ড লছৰ একেবাৰে চিম্পল কুৱেশ্যনসমূহ আহিব ইয়াতে আৰু ৰেচিঅ' প্ৰপৰ্চনৰ কুৱেশ্যন আহিব এলজেব্ৰা জিঅ'মেট্ৰি মেজাৰমেণ্ট ডাটা হেণ্ডলিং আৰু স্কুৱাৰ ৰুট একেবাৰে চিম্পল কুৱেশ্যনসমূহ চাই ল'ব আপোনালোকে আৰু আমিও ডেফিনেটলি সহায় কৰিম আপোনালোকক ছায়েন্স এণ্ড ইভিএছৰ পৰা 15 নম্বৰ কুৱেশ্যন আহিব তাতে আপোনালোকৰ বায়'ডাইভাৰ্চিটি পলিউশ্যনছ কেমিকেল ৰিয়েকশ্যনছ ফ'ৰ্চ ম'শ্যনছ এনাৰ্জি মাইক্ৰ' অৰ্গেনিজমছ এচিড বেছ চল ফ্লাড এণ্ড আৰ্থকুৱেক প্লেণ্ট এণ্ড এনিমেল চেলছ হিট এণ্ড টেম্পাৰেচাৰ আৰু ৱেডাৰ এণ্ড ক্লাইমেট একচুৱেলি 6ৰ পৰা যদি 10 মানলৈকে যদি চাই দিয়ে মোৰ দেন এনাফ হৈ যাব আপোনালোকৰ ডিএলএড এক্সামটোৰ কাৰণে ছায়েন্সৰ ক্ষেত্ৰত বা ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত এতিয়া মেথমেটিক্সৰ ক্ষেত্ৰতো ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকৰ নেচাৰেল ৰিচোৰ্চেছ ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেম'ক্ৰেচি এইবিলাক কুৱেশ্যন আহিব 20 নম্বৰ লগতে আহিব আহোম কিংডমৰ ওপৰত কুৱেশ্যন আহিব পাৰে আহে মানে এনচিয়েণ্ট চিভিলাইজেশ্যন গভৰ্ণমেণ্ট অফ আছামছ গভৰ্ণমেণ্ট ছিষ্টেম আৰু কনজিউমাৰ ৰাইটছ ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যনছ এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰি আৰু ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ নেক্সট লেংগুৱেজৰ ওপৰত কুৱেশ্যন আপোনালোকৰ থাকিব 15টা কুৱেশ্যন থাকিব লেংগুৱেজ লাৰ্ণিং স্কিলছ লিচনিং স্কিলছ স্পিকিং স্কিলছ ৰিডিং স্কিলছ ৰাইটিং স্কিলছ মেথডছ অফ টিচিং আইডিয়াছ এণ্ড ফ্ৰেজেছ গ্ৰামাৰ কম্প্ৰিহেনশ্যন এইবিলাকৰ অকণমান চাই ল'ব বৰ বেছি টান নহ'ব এতিয়া এই যিটো
চিলেবাছ এই চিলেবাছখন কমপ্লিট কৰিবলৈ বৰ বেছি টাফ কিন্তু নহ'ব আৰু আমি খুব কম সময়তে এইখিনি ডিছকাশ্যন কৰি দিম কাৰণ তিনিটা ভিডিঅ'ত আমি 300টা কুৱেশ্যন ডিছকাশ্যন কৰিছোঁ হিষ্ট্ৰী আৰু হিষ্ট্ৰী তাৰ বাহিৰত যে কিবা কুৱেশ্যন আহিব মই ভবা নাই হ'লেও হিষ্ট্ৰী মই আৰু এটা ভিডিঅ' দিম তো হিষ্ট্ৰী 400টা কুৱেশ্যনছ আমি এতিয়া ডিছকাশ্যন কৰিম ইয়াৰ পাছতো আৰু ডিছকাশ্যন কৰিম তাৰপিছত পলিটিৰ কুৱেশ্যন 400 বা 500 কিমান হয় আমি চাম তো এই গোটেইখিনি এনেকৈ ধৰণে আমি ডিছকাশ্যন কৰি যাম গতিকে ভিডিঅ'সমূহ আপোনালোকে ডেইলি চাব আৰু কমেণ্ট কৰিব ভিডিঅ'সমূহ ঠিক আছে এতিয়া আপোনালোকে প্ৰিপেৰেশ্যন ষ্টেপটো ফ'ল'ৱে প্ৰপাৰ ষ্টাডি ৰুটিন ডেইলি ৰাতিপুৱা গধূলি সদায় যাতে আপোনালোকে যদি ভিডিঅ' চাব লাগিব নহ'লে যদি নোটছো বনাব লাগিব প্ৰেক্টিছ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰসমূহ পোৱা নাযায় কিন্তু মেমৰি বেছ কুৱেশ্যন পেপাৰৰ আৰ্হিতে আমি ভিডিঅ'সমূহ দিওঁ চ' আমাৰ ভিডিঅ'সমূহ চালেই হ'ব ৰিড নিউজ পেপাৰ ফৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে নিউজ পেপাৰ ৰিড কৰিব নালাগে আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' নিজে দি দিম সলভ মক টেষ্ট ৰেগুলাৰলি সলভ কৰিব আৰু সেইখিনি আপোনালোকে আমাৰ ইউটিউবত দিয়া ভিডিঅ'সমূহৰ জৰিয়তে কৰিব পাৰিব কাৰণ আমি ৰেপিড ৰিভিজন কৰি আছোঁ ইম্প্ৰুভ স্পীড এণ্ড একুৰেচি ইম্প্ৰুভ কৰিব লাগিব ৰিভাইজ ইম্পৰ্টেণ্ট ফৰ্মুলাছ এণ্ড নোটছ ডেইলি আৰু যিখিনি বস্তু মই দি আছোঁ সেইখিনি ৰিভাইজ কৰি থাকিব ডেইলি চ' মই ভাবিছোঁ এইখিনি কৰিলে আপোনালোকৰ ডেইলি PNT টেষ্টত ডেফিনেটলি ভাল মাৰ্কছ এটা আপোনালোকে একুৱাৰ কৰিব পাৰিব আৰু ভাল এখন গভৰ্ণমেণ্ট কলেজত আপোনালোকে ছিটটো লাভ কৰিব চ' ইমানেই আছিলে মই আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ মাত্ৰ আপোনালোকৰ সুবিধাৰ কাৰণে গোটেইখিনি মই ডিটেইলছত কৈ দিলোঁ চ' ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে আৰু ইনফৰ্মেটিভ যেন লাগিলে ডেফিনেটলি চেনেল ছাবস্ক্ৰাইব কৰি বেল ঘণ্টা টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক ন'টিফাই হৈ থাকিব পাৰে থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'